কিছুমান কথা যোনবিলাক আপোনালোকে নাজানে যে কেনেকৈ সাবসিডি পাব, কি পাব, কেনেকৈ এপ্লাই কৰিব লাগে। তো প্ৰথম কথা হ'ল এইটো আপোনালোকৰ অনলাইন এপ্লিকেশ্যন আছে, যোন PM সূৰ্য ঘৰ যোজনা ডাইৰেক্টলি আপুনি ৱেবছাইটত গৈ মেলি এপ্লাই কৰিব পাৰিব। আপোনালোকৰ লোড যিমানখিনি থাকে ঘৰৰ লোড সেইটো চাই হিচাপত এইটো ক্যালকুলেট কৰি মেলিহে আপোনাৰ লোড এপ্লাই কৰিব লাগিব আগতে আমাৰ ডিপাৰ্টমেণ্টত। এতিয়া যদি আপোনাৰ ঘৰত লোড সাপোজ 1 কিলো আছে বা 2 কিলো আছে সেইটো আগতে আপুনি বঢ়াই ল'ব আমাৰ ডিপাৰ্টমেণ্টত আহি মেলি, তাৰপিছতে আপোনালোকে অনলাইন এপ্লাই কৰিব PM সূৰ্য ঘৰ যোজনাৰ অফিচিয়েল ৱেবছাইটটো। তাৰপিছত আপোনাৰ যোনটো সাবসিডিখিনি আছে এইটো আপোনাৰ লোড ওয়াইজ সাবসিডি পাব আপোনালোকে। 1 কিলো 2 কিলো যিমান বাঢ়ি থাকিব ইমান সাবসিডিটোৱে বাঢ়ি থাকিব। সাবসিডি কথাখিনি বাৰু আপোনালোকক বেংকত গ'লে যদি আপোনালোকে লোন লয় তাতে আপোনালোকক কৈ দিবগে। এতিয়া বাকি কথাখিনি হ'ল যে আপোনালোকে কি লাভ পাব তাতে। তো প্ৰথম কথা মই কৈ দিওঁ আপোনাৰ যোনটো PM সূৰ্য ঘৰ আপুনি আপোনালোকৰ আমাৰ ডিপাৰ্টমেণ্টৰ লগত কানেক্টেড থাকিব থ্ৰু স্মাৰ্ট গ্ৰিড, মানে স্মাৰ্ট গ্ৰিড বুলি কয়। নেট মিটাৰ লাগি থাকিব আপোনাৰ। নেট মিটাৰৰ এটা চাৰ্জ লাগিব আমাৰ অফিচত আৰু বাকি একো নালাগে, অকল নেট মিটাৰৰ চাৰ্জটো আৰু এটা প্ৰসেসিং ফি লাগে নৰ্মালি, বাকি একো নালাগে। এতিয়া কথা হ'ল 300 ইউনিট লৈকে আপোনালোকে ফ্ৰী পাব। অকল এইটো নহয়, পাৰ কিলো হিচাপৰ কথা কৈছোগে। দিনত যোনবিলাক আপোনালোকে জেনেৰেট কৰিব এই সোলাৰ দি পেলাই, এই সোলাৰৰ যিমানখিনি ইউনিট হ'ব আপ টু 300 ইউনিট ইমানখিনি আপোনালোকে সাবসিডি পাই যাব আপোনাৰ বিলত। লোড বাঢ়িব 300 থেকে 600 হ'ব, তো তেনেকৈ আপোনালোকে বেনিফিটটো পাই থাকিব। কথা হ'ল কোনোবা বহুতে ভাবিব পাৰে যে আপোনাৰ লাইন নাথাকিলেও চাগে লাইন পাব, তেনেকৈ কিন্তু নাই। এইটো লাইন না, যেতিয়া আপোনালোকৰ লাইন নাথাকে এইটোতো লাইন নাথাকিব, যেহেতু আপোনাৰ আমাৰ মিটাৰৰ লগত কানেক্টেড থাকিব এইটো বস্তু। কাৰণ লাইন যদি থাকি যায় আমাৰ মানুহ কাম কৰিব নোৱাৰিব ন, কাম কৰিলে আপোনালোকে বিপদ ঘটিব তাতে, কাৰণ লাইনটো চলি থাকিব। তো সেইটো কাৰণে আপোনালোকৰ যেতিয়া আমাৰ লাইনো নাথাকে তেতিয়া নাথাকে। বেনিফিটটো হ'ল যে আপোনালোকৰ যিমানখিনি ইউনিট আপোনালোকে জেনেৰেট কৰিব দিনত ইমানখিনি ইউনিট আপ টু 300 লৈকে আপোনালোকে ফ্ৰী পাই যাব। আমি আজি এই প্ৰতাপপাতা অঞ্চলত প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে যি বিনামূলীয়া সূৰ্য ঘৰ যিটো মানে আপোনাৰ সোলাৰ দিছে, আৰু তাৰে আমাৰ বিলাসীপাৰাৰ নূৰ কমিউনিকেশ্যন ভেণ্ডৰ হয়। এই ভেণ্ডৰৰ অন্তৰ্গত ইয়াত এটা সৰু কাৰ্যালয় এটা আমি হেৰি কৰিলোঁ। কাৰ্যালয় মানে কি, ধৰক এইটো যোগাযোগ বুলি কেন্দ্ৰ বুলি আপুনি ক'ব পাৰিব, কাৰ্যালয় ক'লেও ঠিক নহ'ব। কাৰণ ইয়াৰ মানুহবিলাক বিলাসীপাৰা গৈ পেলাই আমাক কণ্টেক্ট কৰা ভেণ্ডৰৰ লগত অলপ যোগাযোগত অসুবিধা বোধ কৰিব। গতিকে আমি আমাৰ পৰা চেষ্টা কৰিছোঁ যাতে, যিহেতু চৰকাৰে এটা অভিলাষী আঁচনি দিছে, প্ৰতিজন ভাৰতৰ মানুহে এই সুযোগটো ল'ব লাগে। আৰু আমিও যিহেতু ভেণ্ডৰ লৈছোঁ, এই সুবাদে আমিও বিচাৰিছোঁ যে মানুহবিলাক কম কষ্টত কেনেকৈ অনলাইন এপ্লাই কৰিব লাগিব, বেংকিং ছেক্টৰটো কেনেকৈ মেইনটেইন কৰিব লাগিব, একচুৱেলি কেটাগৰীটো কেনেকুৱা, ইলেক্ট্ৰিচিটি বৰ্ডৰ লগত আমাৰ সম্পৰ্কটো কেনেকুৱা থাকিব। বহুৱে ভাবি আছে যে এই অভিলাষী আঁচনিটো হয়তো আমি সোলাৰ ফ্ৰী পাম, সোলাৰটো লগালোঁ চৰকাৰে ফ্ৰী দিলে আৰু কাৰেণ্ট গ'লেও আমাৰ লাইটটো জ্বলি থাকিব। আচলতে তেনেকুৱা এইটো স্কিম নহয়। এইটো হ'ল অকল সোলাৰটো অন গ্ৰিড হয়, কাৰেণ্টটো অকল প্ৰডাক্টহে হ'ব। গতিকে এই কথাখিনি মানুহৰ মাজত বিলাই দিয়াৰ কাৰণে আমি মানে আমাৰ যি ভেণ্ডৰ নূৰ কমিউনিকেশ্যন হয় তাৰে আমি কৰ্মকৰ্তাসকলে আমাৰ অসমৰ বিভিন্ন প্ৰান্তত সৰু সৰুকৈ এটা আমি যোগাযোগ কেন্দ্ৰ স্থাপন কৰি সমূহ ৰাইজৰ মাজত স্কিমটোৰ মূল উদ্দেশ্যখিনি, কেনেকৈ বিনামূলীয়া বিজুলী আঁচনিটো আমি গ্ৰহণ কৰিব পাৰিম, লগাৰ পিছৰ পৰা কেনেকৈ আমাৰ বিজুলীটো বিলটো আমাৰ মুক্ত হ'ব, কাৰেণ্টৰ কিমানখিনি ইউনিট প্ৰডাক্ট কৰিলে কিমানখিনি এডজাষ্টিং হ'ব, আৰু যদি অতিৰিক্ত হৈ যায় আমাক ভৰিব লাগিব, আকৌ যদি ৰাহি থাকি যায় চৰকাৰে কেনেকৈ এইটো এডজাষ্ট কৰিব, সেইবিলাক বিতং আলোচনা আমি এই যোগাযোগ কেন্দ্ৰবিলাকৰ মাজেদি বিভিন্ন প্ৰান্তত আমি সৰু সুৰাকৈ যোগাযোগ কেন্দ্ৰবিলাক খুলি আছোঁ। সেই আশাৰে বা সেই উদ্দেশ্যে আজি আপোনালোকৰ প্ৰতাপপাতাত এইটো কেন্দ্ৰ খোলা হ'ল। যথেষ্টখিনি সঁহাৰি পাইছোঁ। বিশেষকৈ মানে নিজৰ প্ৰশংসা কৰিব নালাগে।
আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি আঁচনি ৰাইজৰ মাজত বিলাই দিছে সেইটো আচলতে অতুলনীয় বুলি ক'ব লাগিব। আৰু সেই অতুলনীয় আঁচনিটো আমি আজি যেনেকৈ ৰাইজৰ মাজত বুজাই আমি কাগজ পাতিবিলাক মানুহৰ যোগাযোগ কৰি যেনেকৈ আমি চৰকাৰৰ ওচৰত জমা দি আছোঁ, বেংকত দি আছোঁ বা ইলেক্ট্ৰিচিটি বৰ্ডৰ লগত যোগাযোগ কৰি আমি চ'লাৰবিলাক ইনষ্টল কৰি আছোঁ, তাতে আমি ৰাইজৰ পৰা যথেষ্টখিনি সহযোগিতা পাইছোঁ, আশীৰ্বাদ পাইছোঁ। লগতে আপোনালোকৰ নিচিনা এই মিডিয়াৰ যিবিলাক বন্ধু বান্ধৱ দাদা ভাইটি আছে তেখেতসকলৰ পৰাতো আমি যথেষ্ট সঁহাৰি পাইছোঁ। তাৰ কাৰণে আপোনালোককো আমি যথেষ্ট মনৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। APDCL থাকিব মানে মেইনলি আপোনাৰ যোনটো মিটাৰটো থাকিব এইটো নেট মিটাৰ বুলি কয়, এইটো আমাৰ APDCLৰ লগত কানেক্টেড থাকিব। আপোনালোকে যিমানখিনি প্ৰডাকশ্যন কৰিব সেইটোৰ পৰা আপোনালোকে যিমানখিনি ইউজ কৰিব সেইটো মাইনাছ প্লাছ কৰি মেলি আপোনালোকক যিমানখিনি ছাবচিডি দিব লাগে সেইটো দিব, যোনটো আমাৰ ডিপাৰ্টমেণ্টৰ থ্ৰু দি হ'ব। তো আমাৰ ডিপাৰ্টমেণ্টৰ ইমানখিনিয়ে, আৰু যোনবিলাক আপোনাৰ এপ্লিকেশ্যন কৰিব আপোনালোকে অনলাইন, সেইটো আপোনালোকে অনলাইন এপ্লাই কৰাৰ পিছত আমাৰ ডিপাৰ্টমেণ্টতে আহিব, তাতে চাব মানুহ গৈ মেলি যে আপোনাৰ যোনখিনি জেগাত আপোনালোকে চ'লাৰটো বহাব জেগাটো আপোনাৰ ভাল আছেনে নাই বা বেলেগ জেগাত দিলে আৰু ভাল হ'বনে নাই, এইবিলাক দায়িত্ব আমাৰ APDCLৰ ফালৰ পৰা লোৱা হ'ব।